নমস্কাৰ স্বাগতম এয়া হৈছে নিৰ্বাচন এক্সপ্ৰেছ ষ্টুডিঅ'ত মই প্ৰাঞ্জল আৰু ভনিতে ব্ৰেকিং নিউজ আজিয়ে ঘোষণা হ'ব পাৰে বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰথমখন তালিকাত নাম আছে 176 জন প্ৰাৰ্থীৰ অসমৰ 5 জন প্ৰাৰ্থীৰ নাম আছে তালিকাত ঘোষণা হ'ব অসমৰ এগৰাকী মহিলা প্ৰাৰ্থীৰ নাম প্ৰাৰ্থিত্বক লৈ উৎকণ্ঠিত অসমৰ 5 সমষ্টিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ যেটো অসমৰ প্ৰথম অৱস্থাত 5টা সমষ্টিৰ হে প্ৰাৰ্থিত্ব আজি ঘোষণা কৰা হ'ব হেহে তেওঁলোক উৎকণ্ঠিত হে নিৰ্দিষ্ট সমষ্টিকেইটাৰ প্ৰাৰ্থীসকল আজি ঘোষণা হ'ব পাৰে বিজেপিৰ প্ৰাৰ্থী তালিকা আৰু প্ৰথমখন তালিকাত 176 জন প্ৰাৰ্থীৰ নাম আছে অসমৰ 5 জন প্ৰাৰ্থীৰ নাম আছে প্ৰথমখন তালিকাত অসমৰ এগৰাকী মহিলা প্ৰাৰ্থীৰ নামও ঘোষণা হ'ব মুঠতে প্ৰাৰ্থিত্বক লৈ এতিয়া উৎকণ্ঠিত অসমৰ 5 সমষ্টিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ ইফালে চূড়ান্ত হ'ল 11টা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তালিকা দুই এদিনতে আনুষ্ঠানিকভাৱে ঘোষণা হ'ব প্ৰাৰ্থী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকক এই কথা জনালে টিকট লাভ কৰা আৰু নকৰা সকলক ইতিমধ্যে অৱগত কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে যেটো অসমৰ 11টা সমষ্টিত বিজেপিয়ে নিৰ্বাচন খেলিব অকলে আৰু সেই 11টা সমষ্টিত প্ৰাৰ্থী ইতিমধ্যে চূড়ান্ত হোৱা বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে প্ৰাৰ্থী তালিকা হৈ গল যি সকলে টিকট পোৱা নাই তেওঁলোকক অলৰেডি কৈয়ে দিয়া হ'ল পাৰ্টিয়ে জনাই দিলে আমাৰ ৰাষ্ট্ৰীয় সভাপতিয়ে সকলোকে ফোন কৰি জনাই দিছে যোনে যোনে টিকট পোৱা নাই আৰু যোনে যোনে টিকট পাইছে তেওঁলোককো ইংগিত দিয়ে দিছে গতিকে আমাৰ কামটো হৈয়ে গল কালি ঘোষণাটো দিল্লীৰ পৰা হ'ব আজিও হ'ব পাৰে কালিও হ'ব পাৰে কিন্তু সকলো কেণ্ডিডেটে ইতিমধ্যে নিজে জানেই যে মই টিকট পাইছো আৰু যোনে যোনে পোৱা নাই তেওঁলোকেও জানে যে মই টিকট পোৱা নাই 11 ইফালে দুই এদিনতে আনুষ্ঠানিকভাৱে বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কৈছে যদিও ইতিমধ্যে স্পষ্ট হৈ পৰিছে বিজেপিৰ 11 জনীয়া প্ৰাৰ্থীৰ নাম বিজেপিৰ শীৰ্ষ সূত্ৰই জনোৱা মতে বৰ্তমানৰ 5 গৰাকী সাংসদক দিয়া হোৱা নাই প্ৰাৰ্থিত্ব ইয়াৰ বিপৰীতে নিৰ্বাচনী দৃশ্যপটলৈ আহিছে 5খন নতুন মুখ তালিকা অনুসৰি গুৱাহাটীত প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈছে বৰ্তমানৰ সাংসদ কুইনুজা গুৱাহাটীত নতুন প্ৰাৰ্থী হ'ব বিজুলী কলিতা মেধি নগাঁৱত অৱশ্যে এতিয়াও প্ৰাৰ্থী চূড়ান্ত কৰিব পৰা নাই নেতৃত্বই বিজেপি সুৰেশ বৰা আৰু জেফ্ৰিন মেহজেবিনৰ নাম চৰ্চাত আছে কাজিৰঙাত প্ৰাৰ্থিত্ব দিয়া হৈছে বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাক যোৰহাটৰ পুনৰ প্ৰাৰ্থিত্ব লাভ কৰিছে বৰ্তমানৰ সাংসদ তপন গগৈয়ে ডিব্ৰুগড়ত টিকটৰ পৰা বঞ্চিত হ'ল কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডিব্ৰুগড়ত প্ৰাৰ্থিত্ব লাভ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইফালে লখিমপুৰত বৰ্তমানৰ সাংসদ প্ৰদান বৰুৱাকে দিয়া হৈছে প্ৰাৰ্থিত্ব শোণিতপুৰ সমষ্টিৰ সলনি হ'ল বিজেপি প্ৰাৰ্থী বৰ্তমানৰ সাংসদ পল্লৱ লোচন দাসক বঞ্চিত কৰি প্ৰাৰ্থিত্ব লাভ কৰিছে বিধায়ক ৰঞ্জিত দত্তই দৰং উদালগুৰিত প্ৰাৰ্থিত্ব লাভ কৰিছে বৰ্তমানৰ সাংসদ দিলীপ শইকীয়াই আন তিনিটা সমষ্টি বিজেপিয়ে এৰি দিছে দুই মিত্ৰ দল অগপ আৰু ইউপিপিএলক সমষ্টিকেইটা হ'ল বৰপেটা ধুবুৰী আৰু কোকৰাঝাৰ ইফালে ৰাজ্যৰ 11টা লোকসভা সমষ্টিৰ প্ৰাৰ্থী চূড়ান্ত হৈছে বুলি সাংবাদিকক জানিবলৈ দিলে সভাপতি ভৱেশ কলিতায়ো ৰাষ্ট্ৰীয় নেতৃত্বই শীঘ্ৰে ঘোষণা কৰিব প্ৰাৰ্থীৰ নাম এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ গুৱাহাটীত মহিলা প্ৰাৰ্থীয়ে থাকিব বুলি স্পষ্ট কৰি দি ভৱেশ কলিতাই আগন্তুক নিৰ্বাচনত প্ৰতিটো সমষ্টিতে থাকিব নিৰ্বাচনী ব্যৱস্থা কমিটি বুলিও উল্লেখ কৰে নিৰ্বাচনী যুঁজৰ বাবে বিজেপি 100% সাজু বুলি উল্লেখ কৰি তেওঁ কয় পূৰ্বতকৈ সবল প্ৰচাৰ চলাব বিজেপিয়ে নিৰ্দেশনাৰ কাৰণে আমি ৰখি আছো আৰু লগে লগে আমাৰ প্ৰাৰ্থী সিলেকশন প্ৰক্ৰিয়া প্ৰায় অলমোষ্ট শেষ হৈছে আশা কৰিছোঁ ৰাষ্ট্ৰীয় নেতৃত্বই অতি শীঘ্ৰে এই লিষ্ট প্ৰকাশ কৰিব যি লিষ্ট আপোনালোকৰ সংবাদ মাধ্যম জমে দেশবাসীয়ে জানিবলৈ সক্ষম হ'ব বা ৰাজ্যবাসীয়ে জানিবলৈ সক্ষম হ'ব আমি মিত্ৰগোষ্ঠীৰ 14টাত খেলিছোঁ অসম গণ পৰিষদ 14 বিজেপিও 14 ইউপিপিএলও 14 আমি ভাল আশা কৰিছোঁ আমাৰ 14খনে হৈ যাব লাগে এইবাৰ এতিয়া ঘোষণা হওক ঘোষণা নোহোৱাকৈ ইমান নকওঁ মহিলাই পাবই প্ৰাৰ্থী কোন মহিলা ইয়েছ গুৱাহাটী মহিলা পাবই আপুনি 100% হ'ব এইটো ক'লে কিন্তু নাম নকওঁ কাৰণ মই যিহেতু মোৰ হাতত লিষ্টখন অহা নাই লাষ্ট ছিগনেচাৰটো হ'ব লাগিব তেতিয়া গম পাব তেতিয়া সেই কেণ্ডিডেটৰ ওপৰত আপুনি সুধিব মোক নিৰ্বাচনী জয়ৰ বাবে ইটোৰ পিছত সিটো ৰণকৌশল প্ৰস্তুত কৰিছে এতিয়া বিজেপিয়ে ৰণকৌশলৰ কথা অৱগত কৰি সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে পিৰামিড আকাৰত নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিজেপি প্ৰতিটো লোকসভা সমষ্টিতে প্ৰবন্ধন সমিতি থাকিব বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে কয় যে দলৰ যিকোনো বাৰ্তা 15 মিনিটতে ৰাজ্যিক সমিতিৰ পৰা বুথলৈকে লাভ কৰিব এটা ৱাৰ ৰুমো স্থাপন কৰিব বুলি জানিবলৈ দি তেওঁ কয় ৱাৰ ৰুমত চলিব যুদ্ধকালীন নিৰ্বাচনী তৎপৰতা ৰাষ্ট্ৰীয় নেতৃত্বই অনুমতি দিলে গীতেৰেও বিজেপিয়ে চলাব নিৰ্বাচনী প্ৰচাৰ
36খন কমিটিত আকৌ কনভেনৰ কো কনভেনৰ সকলো সদস্য থাকিব অভিজ্ঞতাৰ পোষ্ট এই যেটো ফৰ্মেট সেই ফৰ্মেটক আমাৰ লোকসভাটো থাকিব অৰ্থাৎ ডিব্ৰুগড় লোকসভাটো এনেকৈ 36খন কমিটি থাকিব ডিফুটো 36খন কমিটি থাকিব ঠিক সেইদৰে পিৰামিড ষ্ট্ৰাকচাৰ আকৌ বিধানসভাবিলাকতো প্ৰত্যেকটো লোকসভাৰ অন্তৰ্গত এনেকৈ 36জনীয়া কমিটি থাকিব এই সামগ্ৰিক দিশটো আমি ইয়াৰ পৰা কনভেনৰ হিচাপে আমি অধ্যক্ষ মহোদয় তথা আমাৰ সভাপতি মহোদয় আমি এইখিনি তদাৰক কৰিম গতিকে আমাৰ আপোনালোকে জানে পিৰামিড আকৃতিত আমি কাম কৰোঁ যিকোনো আমাৰ বাৰ্তা যেতিয়া আমাক নেশ্যনেল অফিচৰ পৰা দিয়া হয় তাৎক্ষণিকভাৱে 10 মিনিটৰ ভিতৰতে এইটো একেবাৰে কোনোবা গাঁও এখন পৰ্যন্ত প্ৰণালীবদ্ধভাৱে পাইগৈ গতিকে এই সকলোবিলাকৰ বাবে আমি ইতিমধ্যে সাজু হৈছোঁ আমি আশা কৰিছোঁ 2 দিনতে প্ৰাৰ্থী তালিকা ওলাব আমি প্ৰাৰ্থী তালিকা আমাৰ কাৰণে ইমান হেৰি নহয় কাৰণ আমাৰ প্ৰাৰ্থী হ'ল পদুম ফুল আমাৰ প্ৰাৰ্থী হ'ল নৰেন্দ্ৰ মোদী আমাৰ প্ৰাৰ্থী হ'ল বিজেপি গতিকে তেখেতৰ বা আমাৰ পদুম ফুলৰ বিজেপিৰ এগৰাকী প্ৰতিনিধিয়ে প্ৰাৰ্থীটো লাভ কৰিব যি প্ৰাৰ্থীটো লাভ কৰে এইটো প্ৰাৰ্থীটো সুকীয়া কথা আমি এতিয়া পদুম ফুল যাতে বিজয়ী হয় তাৰ বাবে আমি কাম কৰিছোঁ কাইলৈ আমি অটল বিহাৰী বাজপেয়ী ভৱনৰ এই যেটো আমাৰ মুখ্য কাৰ্যালয় তাৰ এটা ফ্ল'ৰত আমি আমাৰ কাৰ্যালয় উদ্বোধন কৰিম তাৰ পৰৱৰ্তী সময়ত কামখিনি আৰম্ভ হৈ গৈছে ইতিমধ্যে এইখিনি ইয়াৰ মাজতে অনেক খবৰ 5 মাৰ্চত অসমলৈ আহিব নিৰ্বাচন আয়োগৰ দল 6 মাৰ্চত প্ৰতিখন জিলাৰ উপায়ুক্তৰে বৈঠকত বহিব নিৰ্বাচন আয়োগ আয়ুক্তৰ সৈতে তেওঁলোক বৈঠকত বহিব অসমত বিহুৰ পূৰ্বে লোকসভা নিৰ্বাচন বিচাৰিছে চৰকাৰে মুখ্য সচিবে নিৰ্বাচন আয়োগক জনাব আহ্বান 14 এপ্ৰিলৰ পূৰ্বে নিৰ্বাচন শেষ কৰিবলৈ জনাব আহ্বান গুৱাহাটীত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আমি অসম চৰকাৰে ইতিমধ্যে নিৰ্বাচনী আয়োগক ৰিকুৱেষ্ট কৰিছোঁ যে ইলেকশ্যনৰ অসমৰ এটা ফেজ কৰে দুটা ফেজ কৰে বহাগ বিহুৰ আগতে শেষ কৰক মই যিমান দূৰ জানো 5 তাৰিখে অসমত ইলেকশ্যন কমিশ্যনৰ টিম আহিব আৰু 6 তাৰিখে আমাৰ জিলা আয়ুক্ত সকলকো লগ পাব মুখ্য সচিবকো লগ পাব আৰু তাতে আমাৰ মুখ্য সচিবে অসম চৰকাৰৰ সিদ্ধান্তটো আমি ইলেকশ্যন কমিশ্যনক জনাম যে যদি বেলেগ একো অসুবিধা নাথাকে আপোনালোকে 14 এপ্ৰিলৰ আগতে নিৰ্বাচনটো শেষ কৰি দিয়ক কাৰণ এপ্ৰিলৰ পিছত 14 এপ্ৰিলৰ পিছত অসমত পৰিৱেশটো অলপ আনন্দ উৎসৱৰ পৰিৱেশ থাকে সেই সময়ত আৰু কংগ্ৰেছ বিজেপি এজিপি কৰি থকা মন নাথাকে অসমীয়া হবৰ মন গুচি যায় সেই কাৰণে আমিও বিচাৰো যে বহাগৰ 14 এপ্ৰিলৰ আগতে যাতে নিৰ্বাচনটো শেষ হৈ যায় ইয়াৰ মাজতে কংগ্ৰেছক পুনৰ তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাহুল আৰু প্ৰিয়ংকা গান্ধী অসমলৈ আহিলে অৱশিষ্ট 10% কংগ্ৰেছীকো বিজেপিলৈ আহিব বা বিজেপিলৈ লৈ আহিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ ৰাহুল গান্ধী ইতিমধ্যে অসমলৈ আহি 90% কংগ্ৰেছীকো ধ্বংস কৰি গ'ল এতিয়া যি 10% আছে সেয়াও প্ৰিয়ংকা গান্ধী আহিলে নোহোৱা হ'ব You are asking all these things. They create trouble when they become troubleshooter. Rahul Gandhi came to Assam and he destroyed Congress in Assam almost 90%. Now 10% people are there. If both of them come, then I will bring that 10% also. And matter will be finished. I believe they are not only biggest enemy of development, they are the biggest enemy of our civilization. They are the biggest enemy for the peace. They are biggest enemy for the development. Because today, when India was witnessing a civilizational triumph, at that point of time, those who oppose India's growth, how you can say they like India? These people are inspired by the ideology of George Soros. They want anarchism, and Prime Minister want development. So this is a fight between anarchists and those who prefer development. So this election is precisely fight between anarchy and democracy. This agitation is this election is precisely between the two kind of people who want to see India as a Vishwaguru and another section of people who wants to see India as a you can say that as a inferior state, as an underdeveloped state. I think Prime Minister Modi under his leadership has changed India completely, transformed India completely, and people of India are with him completely. আনফালে আন্দোলনৰ নামত পৰিৱেশ বিনষ্টকাৰীক সকিয়নি দিছে মুখ্যমন্ত্ৰীয়ে কাৰ বিৰোধিতা কৰা সকলক আন্দোলনৰ নামত পৰিৱেশ বিনষ্ট কৰাতকৈ আদালতৰ দ্বাৰস্থ হ'বলৈ আহ্বান মুখ্যমন্ত্ৰীৰ অসমত
আমি শান্তি শৃংখলা ব্যাহত কৰাৰ পৰিৱৰ্তে আমি IMDTৰ উদাহৰণ মনত পেলাব লাগে। IMDTটো কোনো আন্দোলনৰ কাৰণে বাতিল হোৱা নাছিল। সুপ্ৰিম কোৰ্টত যুক্তি দৰ্শোৱাৰ কাৰণে IMDT আইন এসময়ত বাতিল হৈছিল। গতিকে CAক বিৰোধিতা কৰা সকলক মই আহ্বান জনাম, মেট্ৰিক পৰীক্ষা চলি আছে, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা চলি আছে, অসমত বহুত দিনৰ মূৰত অলপ ভাল পৰিৱেশ এটা আহিছে, আন্দোলন বিবৰ্জিত পৰিৱেশ আহিছে। গতিকে ইয়াতে আন্দোলন নকৰি উচ্চতম ন্যায়ালয়ক তেওঁলোক নিৰপেক্ষ আপোনালোকৰ মনৰ কথা কওক, নিশ্চয় যদি আপোনালোকৰ কথা যুক্তি আছে শুনিব। কিন্তু অসমত CAক লৈ আন্দোলন কৰাৰ মই ব্যক্তিগতভাৱে মই কওঁ যে মই আপোনালোকে বিৰোধিতা কৰিছে তাক মই সন্মান কৰিছোঁ, কিন্তু আন্দোলনৰ পৰিৱেশ এটা অসমত নিৰ্মাণ নকৰিব। কোৱাটো কাৰো আপত্তি নাই, গতিকে তীব্ৰ আন্দোলনটো কোনোবাই কৰিব বা ময়ো ভাবিম যে আন্দোলন কৰিম, কিন্তু বিবেকেদি চলাটো সকলোৰে কাৰণে প্ৰয়োজনীয়। গতিকে মই মুখ্যমন্ত্ৰী হিচাপে আহ্বান জনাব পাৰোঁ, মই আহ্বান জনাম। এটা কৰিব বুলি ক'লেতো গৈ মই আৰু বন্ধ কৰি দিব নোৱাৰোঁ। গণতন্ত্ৰতো সকলোৰে অধিকাৰ থাকে। লোকসভা নিৰ্বাচন তথা কা বলবতৰ পূৰ্বে ৰাজ্যত কটকটীয়া নিৰাপত্তা বেষ্টনী। গুৱাহাটী মহানগৰীৰ ৰাজপথৰ ভিন্ন স্থানত দেখা গৈছে বাঁহৰ বেৰিকেড। নিশাৰ ভিতৰতে ভিন্ন স্থানত ৰাজপথৰ কাষত সাজু ৰখা হৈছে বাঁহৰ বেৰিকেড। নিৰ্বাচনৰ পূৰ্বে মহানগৰ আৰক্ষীয়ে এনেদৰে যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈ উঠিছে। কিন্তু এতিয়া প্ৰশ্ন হৈছে, নতুনকৈ দিয়া বেৰিকেডৰ আঁৰৰ লক্ষ্য কি? ইফালে আৰক্ষী সঞ্চালক প্ৰধান GP সিঙক সকিয়নি বিধায়ক অখিল গগৈৰ। GP সিঙে ভয় ভাবুকিৰে এটা জাতিক হৈমান কৰিব নোৱাৰে বুলি হুংকাৰ শিৱসাগৰৰ বিধায়কজনৰ। এজন আৰক্ষী প্ৰধানে সংবিধান বিৰোধী কথা কোৱাৰ অধিকাৰ ক'ত পালে বুলি প্ৰশ্ন বিধায়ক অখিলৰ। উচ্চ ন্যায়ালয়ৰ এটা ৰায়ৰ দোহাই দি GP সিঙে অসমৰ ৰাইজৰ গণতান্ত্ৰিক আন্দোলনক বাধা দিয়াৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে। ৰাজনৈতিক ব্যক্তিৰ দৰে কথা কোৱাৰ অধিকাৰ GP সিঙৰ নাই বুলি মন্তব্য কৰে অখিল গগৈয়ে। গতিকে এজন DGPয়ে, এজন পুলিচ প্ৰধানে এজন ৰাজনৈতিক ব্যক্তিৰ নিচিনাকে এনেকুৱা ধৰণৰ এটা সাংবিধানিক মুৰব্বী পদ এটাত থাকে, এনেকুৱা ধৰণৰ অসাংবিধানিক কথা বতৰা কোৱাটো একেবাৰে অগণতান্ত্ৰিক, স্বৈৰতান্ত্ৰিক আৰু ফেচিটাৰী। গতিকে মই সকীয়াই দিছোঁ, DGP GP সিঙক মই সকীয়াই দিছোঁ যে এনেকুৱা ধৰণৰ ভয় ভাবুকি দি এটা জাতিক তেওঁ যদি সন্মান কৰিব খুজিব পাৰিম বুলি ভাবিছে, তেতিয়াহ'লে এইটো ভুল ভাবিছে, এইটো অসমীয়া জাতি হয়। মই মানে ইয়াৰ আগতে GP সিঙৰ টুইট সম্পৰ্কে ৰাজহুৱাকৈ কৈছোঁ। সেইদিনা আচলতে আকস্মিকভাৱে সাংবাদিকসকলে মোক প্ৰশ্নটো সুধিছিলে, মই গম পোৱা নাছিলোঁ তেতিয়া। আকস্মিকভাৱে মোক সুধিছিলে আৰু মই নিজে আচৰিত হৈছিলোঁ যে এজন পুলিচ প্ৰধানে এনেকুৱা এটা সংবিধান বিৰোধী কথা কোৱাৰ অধিকাৰ ক'ত পালে? সংবিধান বিৰোধী কথা কোৱা, বন্ধ, প্ৰতিবাদ, ধৰ্ণা, ধৰ্মঘট, অনশন, পদযাত্ৰা, এইবিলাকতো আপোনালোকে আমি সকলোৱে জানো যে এইবিলাক গণতান্ত্ৰিক আন্দোলন এটাৰ পাৰ্ট। কিন্তু সেই গণতান্ত্ৰিক আন্দোলন এটা কৰিবলৈ যাওঁতে যদি আমি কেতিয়াবা ক'ৰবাত ভঙা চিঙা কৰোঁ, ধ্বংসলীলা কৰোঁ কোনোবা আন্দোলনকাৰীয়ে, তেতিয়াহ'লেহে কিবা এটা তাৰ ওপৰত ব্যৱস্থা ল'ব পাৰে। কিন্তু গণতান্ত্ৰিকভাৱে এটা বন্ধ পালন কৰাটো কোনো ধৰণৰ সাংবিধানিক, মই ক'তো ধৰণৰ সংবিধানে তাৰ বিৰোধিতা কৰাটো ক'তো দেখা নাই। কিন্তু কৌশলপূৰ্ণভাৱে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এটা ৰায়ৰ প্ৰসংগত কি ৰায়, যে যদি কোনোবাই ধ্বংস কৰে তেতিয়াহ'লে তাৰ ক্ষতিপূৰণ দিব লাগে। সেই প্ৰসংগটো তেওঁলোকে কি কৰিব খুজিছে, ইন জেনেৰেল বন্ধ, ইন জেনেৰেল হৰতাল, ইন জেনেৰেল আন্দোলন, এই বিষয়টোৰ ওপৰত জাপি দিব খুজিছে। ইফালে কা বিৰোধী আন্দোলনক লৈ বৰ্তমান আছুৰ স্থিতিক সমালোচনা বিধায়ক অখিল গগৈৰ। আছুৰ কা বিৰোধী কাৰ্যসূচীক পাল মৰা আখ্যা দিছে অখিল গগৈয়ে। আছুৰ প্ৰতিবাদী কাৰ্যসূচী চৰকাৰৰ সৈতে আলোচনা কৰি লোৱা কাৰ্যসূচীৰ দৰে হৈছে বুলি কটাক্ষ কৰে অখিল গগৈয়ে। কা বলবৎকৰণৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ যি ঘোষিত আন্দোলনৰ কাৰ্যসূচী, কালি ঘোষণা কৰা যি আন্দোলনৰ কাৰ্যসূচী, এই কাৰ্যসূচীটো
সদৌ অসম ছাত্ৰ সন্থাই পাল মাৰি নিজৰ নামটো কা বিৰোধীত ৰাখিবৰ কাৰণেহে কৰা এটা নাটকৰ বাহিৰে আন একো নহয়। সদৌ অসম ছাত্ৰ সন্থাৰ যিটো ভূমিকা মানে কালি যিটো আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিলে, মই তেখেতসকলৰ আন্দোলনৰ কাৰ্যসূচীটো চালোঁ। চাই লৈ এইটো দুৰ্ভাগ্যজনক বুলি মই ভাবোঁ। কা এখন সংবিধান বিৰোধী আইন, তেনেকুৱা এখন ভয়ংকৰ আইন জাপি দিয়াৰ সময়ত সদৌ অসম ছাত্ৰ সন্থাই যিখন বলবৎ কৰিবলৈ লওঁতে সদৌ অসম ছাত্ৰ সন্থাই যিটো আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে, এইটো যদি একেষাৰে কওঁ তেতিয়াহ'লে এইটো পালমৰা তেওঁলোকে এখন কাৰ্যসূচী দিছে। যদি সঁচাকৈ কা বন্ধ কৰিব লাগে, বলবৎকৰণ বন্ধ কৰিব লাগে, গতিকে তাৰ বিৰুদ্ধে সৰ্বাত্মক প্ৰতিবাদ হ'ব লাগিব। কিন্তু সদৌ অসম ছাত্ৰ সন্থাই ক'ৰবাত জোৰ প্ৰশাসনৰ কথা কৈছে, প্ৰধানমন্ত্ৰী অহাৰ দিনা কিবা 1 ঘণ্টা কিবা অনশনৰ কথা কৈছে, 1 ঘণ্টা 2 ঘণ্টা কিবা এটা অনশনৰ কথা কৈছে। এনেকুৱা ধৰণৰ পালমৰা বুদ্ধিৰে জাতিক বিশ্বাসঘাতকতা কৰাটো কেতিয়াও ভাল কথা হোৱা নাই। এনেকুৱা লাগিছে যে সদৌ অসম ছাত্ৰ সন্থাই অসম চৰকাৰৰ কথা মতে তেওঁলোকে চৰকাৰে বেয়া নোপোৱা কেইটামান কাৰ্যসূচী ঘোষণা কৰিছে। আজিয়েই ঘোষণা হ'ব বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা। সন্ধিয়া 6 বজাত দিল্লীস্থিত মুখ্য কাৰ্যালয়ত সংবাদমেল। ঘোষণা হ'ব অসমৰো প্ৰাৰ্থীৰ নাম। সংবাদমেল সম্বোধন কৰিব ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডাই। শতাধিক সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব বিজেপিয়ে। অসমৰ 5টা সমষ্টিৰ নাম প্ৰথম পৰ্যায়ত আজি ঘোষণা কৰা হ'ব আৰু 170টা সমষ্টিতকৈ অধিক সমষ্টিৰ নাম আজি আনুষ্ঠানিকভাৱে সেইসকল লোকৰ নাম যিকেইটা সমষ্টি আজি উল্লেখ কৰিব, সেই আটাইকেইটা সমষ্টিত কোন কোন প্ৰাৰ্থী হ'ব সেইখিনি কিছু সময়ৰ পাছতে 6 বজাত দিল্লীস্থিত মুখ্য কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টীৰ নেতাই ঘোষণা কৰিব। এতিয়া সকলো অপেক্ষাৰত হৈ আছে 6টা বজালৈকে, কাৰণ আজিয়েই ঘোষণা হ'ব বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা। সন্ধিয়া 6 বজাত দিল্লীস্থিত মুখ্য কাৰ্যালয়ত সংবাদমেল পাতি ঘোষণা কৰা হ'ব এই সমষ্টিকেইটাৰ প্ৰাৰ্থীৰ নাম। বিজেপিৰ প্ৰাৰ্থী এক প্ৰকাৰ চূড়ান্ত হোৱাৰ পিছতে দিল্লীত তৎপৰ হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। হাইকমাণ্ডৰ চমনৰ পিছত আজি পুৱাই নতুন দিল্লীত উপস্থিত হৈছে ভূপেন বৰা। ইতিমধ্যে হাইকমাণ্ডক দাখিল কৰা প্ৰাৰ্থী পেনেল সন্দৰ্ভত বৈঠকৰ বাবে বিশেষ ব্যৱস্থা লোৱা হৈছে। এই বৈঠকত জিতেন্দ্ৰ সিঙকে ধৰি AICCৰ কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকিব। পিছ পৰি থকা নাই অসম গণ পৰিষদো, কাৰণ আমবাৰীৰ অগপৰ মুখ্য কাৰ্যালয়ত নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা দেখা গৈছে। ধুবুৰী আৰু বৰপেটা সমষ্টিৰ প্ৰাৰ্থিত্ব সন্দৰ্ভত ৰুদ্ধদ্বাৰ বৈঠক। লোকসভাৰ প্ৰাৰ্থী বাছনিক লৈ অগপৰ আমবাৰীৰ কাৰ্যালয়ত জৰুৰী বৈঠক। অতুল বৰাৰ সভাপতিত্বত আমবাৰীত অনুষ্ঠিত হৈছে বৈঠক। বৈঠকত উপস্থিত দলৰ শীৰ্ষ নেতৃত্ব। বৈঠকত উপস্থিত অগপ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীকে ধৰি অন্যান্য নেতৃত্ব। এয়া অগপৰ মুখ্য কাৰ্যালয় আমবাৰীৰ দৃশ্য। আমবাৰীত ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হৈছে। তেওঁলোকৰ 2টা সমষ্টি, এটা বৰপেটা আনটো ধুবুৰী। এই 2টা সমষ্টিত কেনেধৰণে প্ৰাৰ্থী প্ৰক্ষেপ কৰা হ'ব, নিৰ্বাচনী ৰণকৌশল কি হ'ব, প্ৰচাৰ অভিযান কেনেধৰণে চলোৱা হ'ব, সেই সন্দৰ্ভত বিস্তৃত ৰূপত আলোচনা চলি আছে। আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন বৰ্তমান আমবাৰীৰ অগপৰ মুখ্য কাৰ্যালয়ৰ পৰা লাইভত আছে। বিপুল, যিহেতু ইতিমধ্যে কৈছোঁ ধুবুৰী আৰু বৰপেটাক লৈ যিহেতু তেওঁলোক তৎপৰ হৈছে, কাৰণ তেওঁলোকক এই 2খন আসনেই দিয়া হৈছে, আৰু কেনেধৰণৰ এক আলোচনা হ'ব পাৰে, ভিতৰত ৰণকৌশল কি হ'ব পাৰে বা তেওঁলোকৰ প্ৰচাৰ অভিযান কেনেধৰণে চলাব আৰু কি কি ক্ষেত্ৰত আলোচনা কৰা হৈছে? হয় চাওক প্ৰাঞ্জল, আমি আৰম্ভণিৰ পৰা কৈছিলোঁ যে অসম গণ পৰিষদ দলক তেওঁলোকৰ বিগ ব্ৰাদাৰ বিজেপিয়ে 2খনকৈ আসনে এৰি দিয়াৰ সম্ভাৱনা আছে, এখন বৰপেটা আৰু এখন ধুবুৰী। গতিকে আমাৰ সেই বাতৰি সত্য প্ৰমাণিত হ'ল আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা ভৱেশ কলিতাক তেওঁলোকে লগত লৈ ঘোষণা কৰিছে যে অসম গণ পৰিষদে 2খন আসনত খেলিব আৰু তেওঁলোকৰ মিত্ৰ দলৰ আনটো দল UPPLে কোকৰাঝাৰ আসনখনত খেলিব। গতিকে এই মুহূৰ্তত অসম গণ পৰিষদ দলৰ মুখ্য কাৰ্যালয় আমবাৰীত প্ৰিয়ব্ৰত গগৈ, আমাৰ সতীৰ্থ সাংবাদিক আৰু আমি দুয়োজনে উপস্থিত আছোঁ। গতিকে এই মুহূৰ্তত ৰুদ্ধদ্বাৰ বৈঠক, জৰুৰী বৈঠক চলি আছে। অসম গণ পৰিষদ দলৰ যিসকল কেন্দ্ৰীয় নেতা আছে সেই নেতাসকল তেওঁলোকে বহি আছে আৰু আমি যিখিনি কথা ক'ব পাৰোঁ যে এতিয়া তেওঁলোকে বৰপেটা আসনখনৰ কাৰণে তেওঁলোকৰ আটাইতকৈ চৰ্চাত থকা 1 নম্বৰ প্ৰাৰ্থীগৰাকী হ'ল ফণীভূষণ চৌধুৰী। তেখেতে 8 বাৰৰ বঙাইগাঁও সমষ্টিৰ অসম গণ পৰিষদ দলৰ বিধায়ক। তাহানিৰে সেই 1985ৰ পৰা 91, 96, তাৰপিছত 2001, 2006, 2011, 16 আৰু 21 8 বাৰ একেৰাহে জয়লাভ কৰিছে আৰু তেওঁকে এইবাৰ লোকসভা নিৰ্বাচনত অসম গণ পৰিষদ দলে প্ৰাৰ্থী কৰিব লাগে বুলি কোনোবা
এটা অজান শক্তিৰ পৰা হেঁচা আহিছে আৰু ইয়াৰ আগতো 2014 চনত কিন্তু ফণীভূষণ চৌধুৰীয়ে এই সমষ্টিটোৰ পৰা তেখেতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে আৰু তাৰ বিপৰীতে আৰু কেইটামান নাম আছে ভূপেন ৰায়ৰ নাম আছে তাৰপিছত ডক্টৰ ৰঞ্জিত দাসৰ ডেকাৰ নাম আছে তাৰাপ্ৰসাদ দাসৰ নাম আছে আৰু ঠিক কুমাৰ দীপক দাসৰ নাম আছে গতিকে আজি কিছু সময় পিছতে এই বৰপেটা আৰু ধুবুৰী সমষ্টিৰ কাৰণে নাম ঘোষণাৰ পূৰ্ণ সম্ভাৱনা আছে প্ৰাৰ্থিত্ব ঘোষণাৰ আনহাতে আমি যদি আৰু এগৰাকী প্ৰাৰ্থীৰ কথা কওঁ ধুবুৰীত তেতিয়াহ'লে জাভেদ ইছলাম আৰু মহিবুল হক আগতে হিতেশ্বৰ শইকীয়া মন্ত্ৰীসভাত তেখেতে শক্তি বিভাগৰ মন্ত্ৰী আছিলে আৰু তাৰ বিপৰীতে জাভেদ ইছলামে মানকাছাৰ সমষ্টিৰ পৰা তেওঁ নিজেই বিধায়ক আছিলে ইণ্ডিপেণ্ডেণ্ট খেলি পিছত কংগ্ৰেছত যোগদান কৰি এতিয়া অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী আৰু ইয়াৰ আগৰ পৰা 2019 চনত যেতিয়া লোকসভা নিৰ্বাচন আছিলে তেতিয়া প্ৰাঞ্জল এই জাভেদ ইছলামে নিৰ্বাচন খেলিছিলে আৰু তাৰ বিপৰীতে জাভেদ ইছলামৰ দেউতাও এসময়ত মন্ত্ৰী বা বিধায়ক আছিলে মানকাছাৰৰ পৰা গতিকে ধুবুৰী সমষ্টিটোত তেখেতে এইবাৰ জয়লাভ কৰিব পাৰিম বুলি আশা কৰিছে কিন্তু এয়া দুইখন আসনত বৰপেটা আৰু ডিলিমিটেশ্যনৰ পিছত বৰপেটা আৰু ধুবুৰী আসনৰ কিন্তু ইয়াত যিটো ভোটৰ বিন্যাস এইখিনি কিছু সলনি হৈছে এই মুহূৰ্তত আমি পৰিৱেশ দেখুৱাইছোঁ এয়া অসম গণ পৰিষদ দলৰ মুখ্য কাৰ্যালয়ত এনেধৰণে তেখেতসকলৰ সভা চলি আছে ভিতৰত আৰু এই ভিতৰৰ সভাখন এই কোঠাৰ ভিতৰতে চলি আছে ইয়াতে আৰু ভিতৰত আমি যিখিনি নেতা উপস্থিত আছে আমি তেওঁলোকৰ নাম এবাৰ আমি ক'ব বিচাৰিছোঁ অতুল বৰা আছে মই ইয়াত কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আছে আৰু অন্যান্য কমলা কলিতা আছে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আছে মনোজ শইকীয়া আছে আৰু সম্ভাৱ্য প্ৰাৰ্থী ৰঞ্জিত ডেকা নিজেই উপস্থিত আছে গতিকে এই মুহূৰ্তত অসম গণ পৰিষদ দলত তেওঁলোকে যথেষ্ট গুৰুত্ব সহকাৰে লৈছে আমি এগৰাকী প্ৰাৰ্থী আছে আমি তেওঁলোক কথা পাতিম ভূপেন দা আপোনাক নমস্কাৰ জনাইছোঁ কেনেকুৱা প্ৰস্তুতি ভূপেন দা 4 বাৰৰ বিধায়ক আমাৰ আজি নিৰ্বাচনৰ কাৰণে বিশেষকৈ দুটা লোকসভা সমষ্টি ক্ৰমে ধুবুৰী আৰু বৰপেটাৰ কাৰণে কিছু পৰ্যবেক্ষক নিয়োগ কৰিছে অৱশ্যেটো আনুষ্ঠানিকভাৱে দলে ঘোষণা কৰিব মই আপাতত এই কথাখিনিয়ে জনাই থলোঁ কিন্তু আপুনিও এগৰাকী সম্ভাৱ্য প্ৰাৰ্থী আপুনি টিকট বিচাৰিছে বৰপেটা লোকসভা সমষ্টিৰ পৰা সেই কথাবিলাক আজি এতিয়া মই আলোচনা কৰিব খোজা নাই বিচাৰিছে মই তেনেকৈ ধৰক বিচৰাও নাই কিন্তু যদি দলে দিয়ে মই আপত্তি নকৰিম হয় ধন্যবাদ আন এগৰাকী প্ৰাৰ্থী আছে কুমাৰ দীপক দা আমি দীপক দা আপোনাক নমস্কাৰ এটা দিছোঁ হয় লাইভত হয় এয়া কুমাৰ দীপক দাস তেখেতে ৰাজ্যসভাৰ সাংসদ আছিলে সাংস্কৃতিক মন্ত্ৰী আছিলে তেখেতেও বৰপেটা সমষ্টিৰ কাৰণে দাবীদাৰ দুগৰাকীকৈ প্ৰাৰ্থী আমি লাইভত পালোঁ এই নিশ্চয় বিপুল আৰু এনেধৰণেই অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত ব্যাপক তৎপৰতা দেখা গৈছে প্ৰতিটো পৰ্যায়ৰ নেতা তাত আহিছে আৰু বৰপেটা ধুবুৰীক লৈ তেওঁলোকৰ ৰণকৌশল প্ৰস্তুত কৰা হৈ আছে ধন্যবাদ বিজেপিৰ ৰাণা গোস্বামীক বিজেপিৰ দায়িত্ব ৰাজ্যিক বিজেপিৰ উপসভাপতি নিযুক্তি ৰাণা গোস্বামীক সভাপতি ভৱেশ কলিতাই নিযুক্তি দিলে ৰাণা গোস্বামীক দুদিন পূৰ্বে বিজেপিত যোগদান কৰিছিলহে ৰাণা গোস্বামীয়ে আৰু তেওঁক এতিয়া গভীৰ দায়িত্ব দিয়া হৈছে গধুৰ দায়িত্ব দিয়া হৈছে উপসভাপতিৰ দৰে এটা পদ দিয়া হৈছে ৰাণা গোস্বামীক ভাৰতীয় জনতা পাৰ্টিৰ উপসভাপতিৰ দায়িত্ব লাভ কৰিছে ৰাণা গোস্বামীয়ে সভাপতি ভৱেশ কলিতাই নিযুক্তি দিলে ৰাণা গোস্বামীক উপসভাপতি পদত দুদিন পূৰ্বে বিজেপিত যোগদান কৰিছিল ৰাণা গোস্বামীয়ে আৰু তাৰ পাছতে তেওঁক দলটোৰ উপসভাপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছে কোনো পূৰ্ব চৰ্ত লৈ বিজেপিলৈ অহা নাই বুলি ক'লে ৰাণা গোস্বামীয়ে দলৰ লগতে ৰাইজক সেৱা কৰিবলৈহে তেওঁ বিজেপিলৈ আহিছোঁ বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপি ৰাণা গোস্বামীয়ে লগতে কয় যে কংগ্ৰেছৰ দৰে বিজেপিত বিশাল পদবীৰ ব্যৱস্থা নাই এবাৰ উজনিৰ লোকসভা নিৰ্বাচনত ইতিহাস ৰচিত হ'ব বুলি ভৱিষ্যতবাণী কৰি ৰাণাৰ দাবী লখিমপুৰ যোৰহাটত 3 লাখ ভোটৰ ব্যৱধানত জয়লাভ হ'ব বিজেপি প্ৰাৰ্থীৰ বিজেপিত যোগদান কৰিয়েই ডিব্ৰুগড় কাজিৰঙাতো নিৰ্বাচনী ভৱিষ্যতবাণী কৰিলে এইজন ৰাণা গোস্বামীয়ে স্বাভাৱিকতে মই গৌৰৱান্বিত আৰু দলৰ সভাপতি বিশেষকৈ ৰাষ্ট্ৰীয় আমাৰ বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নন্দা ডাঙৰীয়া আৰু ছাৰক আৰু লগতে আমাৰ ভৱেশ কলিতা ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই ধন্যবাদ জনাইছোঁ যে মই যোগদান কৰাৰ পিছত আজি তাৰিখত মোক এটা কাম কৰাৰ সুবিধা তেখেতসকলে দিছে যাতে মোক বহুৱাই ৰাখিব খোজা নাই আমাৰ ভৱেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ যিখন আমাৰ বিজেপি আমাৰ কমিটি আছে তাত ভালেমানখিনি কাৰ্যকৰ্তা আছে নেতা আছে সেই কাৰ্যকৰ্তাসকলৰ লগত মোক সমভাৱে এজন কাম কৰাৰ এটা সুযোগ দিছে মই স্বাভাৱিকতে এই সুযোগ মই সুন্দৰভাৱে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিম আৰু মই মনতে সংকল্প লৈছোঁ যে কমচে কম এই দলটোৰ যোগেদি দলটোক সেৱা কৰাৰ লগতে আমি যাতে দলটোৰ যোগেদি ৰাইজক সেৱা কৰিব পাৰোঁ আৰু লগতে চৰকাৰখনৰ যিবিলাক আমাৰ সদিচ্ছা চৰকাৰখনৰ সদিচ্ছাত যাতে আমি বৰঙণি যোগাব পাৰোঁ তাৰ কাৰণে তৃণমূল পৰ্যায়ত কাম কৰিবৰ কাৰণে মই আজিৰ পৰা সংকল্পবদ্ধ হৈছোঁ ডিব্ৰুগড় যোৰহাট কাজিৰঙা লখিমপুৰ 4টা চিত্ৰ মই আজি আপোনালোকক কৈ গ'লোঁ আপুনি পিছত মোৰ পৰা আকৌ বাইক লৈ ল'ব লোকসভাত কিমান ভোট আহিব পাৰে মানে ভাবিব নোৱাৰিব লখিমপুৰতো কিমান মাৰ্জিন হ'ব হিচাপ নহ'ব
যোৰহাটততো কিমান মাৰ্জিন হ'ব হিচাপ নহ'ব চবতে 3 লাখৰ তলত ক'তো মাৰ্জিন নাহে লিখিত কৈছে বিশেষকৈ মই কৈ গ'লোঁ যোৰহাট আৰু লখিমপুৰ আৰু ডিব্ৰুগড়তো হ'ব ডিব্ৰুগড়তো ভাল মাৰ্জিনেই হ'ব কাজিৰঙাতো ভাল মাৰ্জিন হ'ব আনফালে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰকাশত পলম হ'ব এই কথা আজি তেজপুৰত সদৰি কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই আপৰ 3 প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলেও আপক 3খন আসন এৰি দিয়া নহ'ব বুলি স্পষ্ট কৰে বিৰোধী দলপতিজনে ইফালে মিত্ৰজোঁটৰ কোনে কিমান আসনত প্ৰতিদ্বন্দ্বিতা কৰিব সেয়া দিল্লীতহে চূড়ান্ত হ'ব বুলি তেওঁ উল্লেখ কৰে আনহাতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি.পি. সিঙক সমালোচনা কৰি তেওঁৰ আন্দোলন সম্পৰ্কে সতৰ্কবাণী শুনোৱাৰ অধিকাৰ নাই বুলি কয় কা বলবৎ কৰি শ্বহীদ আৰু নিৰ্যাতিতক চৰকাৰে অপমান কৰা বুলি কয় দেৱব্ৰত শইকীয়াই 855 জন শ্বহীদৰ বাবে কংগ্ৰেছ দায়ী নহয় বুলি কৈ দেৱব্ৰত শইকীয়াই অসম আন্দোলনত কংগ্ৰেছ আৰু বাওপন্থীৰ ওপৰত নিৰ্যাতন চলিছিল বুলিও উল্লেখ কৰে যেটো আমাৰ অহাকাইলৈৰ পৰা সপ্তাহ আৰম্ভ হ'ব এই সপ্তাহৰ ভিতৰতে আমাৰ চূড়ান্ত সমিতি বহি পেলাই অসমৰ আৰু অন্যান্য ৰাজ্যৰ প্ৰাৰ্থীসকলৰ নাম ঘোষণা কৰিব গতিকে আমি আৰু 2 দিনমান অপেক্ষা কৰিব লাগিব আপৰ লগতো আলোচনা চলি আছে দিল্লীত এখন কেন্দ্ৰীয় সমিতি আছে আমাৰ অসমত যদিও ইউনাইটেড অপজিশ্যন ফৰামত আপক অন্তৰ্ভুক্ত কৰা হৈছে কিন্তু কেন্দ্ৰীয়ভাৱে যি মুকুল ৱাছনিকৰ নেতৃত্বত 5জনীয়া এখন সমিতি আছে কংগ্ৰেছৰ যি বিভিন্ন দলৰ লগত আলোচনা কৰি আছে সেই আলোচনা মৰ্মে আপৰ লগত হ'বলগীয়া সিদ্ধান্তটো গ্ৰহণ কৰা হ'ব যেহেতু কেন্দ্ৰীয়ভাৱে কথাখিনি হৈছে কেন্দ্ৰীয় নেতৃত্বই অসমৰ নেতৃত্বৰ লগত আলোচনা কৰিব তেওঁলোকৰ লগত আলোচনা কৰিব তাৰ পিছতহে হ'ব হেতু আপত্তি আছে 3খন্তীয়া আপত্তি আছে হেতু কোৱা হৈছে ডিজিপি এনেকুৱা এটা কথা কৈছে যে আমি মানে দেশদ্ৰোহী কাম কৰিবলৈ বিচাৰিছো হে গতিকে ডিজিপিৰ কথাটো একেবাৰে গ্ৰহণযোগ্য নহয় তেওঁ নিজৰ যিখিনি তেওঁ পাহৰিব নালাগে যে তেওঁ আইন নবনায় প্ৰথম কথা তেওঁ আইন বলবৎ কৰে আইন আমি বনাও বিধায়কসকলে সাংসদসকলে আৰু আইন ভুল হৈছে নে শুদ্ধ হৈছে সেইখিনি ন্যায়পালিকাই কৰে ন্যায়পালিকাই ইতিমধ্যে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰাৰ অধিকাৰ জনগণক দিছে তেনে ক্ষেত্ৰত তেওঁ ন্যায়পালিকা আৰু আমাৰ যি সংসদৰ ওপৰত কথা কোৱাটো দুখনীয় তেওঁ নিজৰ মুখৰ কথা কেনেকৈ ক'ব লাগে ভৱিষ্যতে যাতে ভাবি চিন্তি কয় মই হেতু তেওঁৰ প্ৰতি অনুৰোধ প্ৰতিজন অসমীয়াই কৈছিলে কা আমি নামানো প্ৰথম কথা দ্বিতীয় কথা কাখন অসম চুক্তি বিৰোধী অসম আন্দোলনৰ 855 শ্বহীদ আৰু লগতে আন্দোলনৰ ফলত নিৰ্যাতিত হোৱা বা আন্দোলনৰ ফলত হোৱা যিকোনো ধৰণৰ উত্তেজনামূলক পৰিস্থিতিত প্ৰাণহানি হোৱা লোকসকলক সন্মান জনোৱা বুজায় তেতিয়াহ'লে কা নিশ্চয় মানিব কিন্তু মই ভবা নাই কোনো তেনেকে ভাবে যে যেটো বৃহত্তৰ স্বাৰ্থত আন্দোলন কৰা হৈছিল সেই স্বাৰ্থৰ প্ৰতিপন্থী কাম কৰি অসমৰ ৰাইজে কা মানি ল'ব বিৰোধী কংগ্ৰেছৰ পিছত এবাৰ শাসকীয় অগপত প্ৰাৰ্থিত্বক লৈ অসন্তুষ্টি বিধায়ক ফণীভূষণ চৌধুৰীৰ প্ৰাৰ্থিত্বক লৈ বঙাইগাঁৱত প্ৰতিবাদ সাব্যস্ত কৰিলে অগপত নেতা কৰ্মীয়ে বিধায়ক ফণীভূষণ চৌধুৰীৰ বাসগৃহত সমষ্টিবাসীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদী কাৰ্যসূচী বিধায়ক ফণীভূষণ চৌধুৰীক বৰপেটা লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদানৰ বিৰোধিতা সমষ্টিবাসী তথা অগপ নেতা কৰ্মীৰ বিধায়কগৰাকীক বৰপেটাত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা বিৰত থকাৰ শ্লোগান দি উত্তাল কৰি তোলে পৰিৱেশ একজনক আমি বিধায়ক হিচাপে পাব বিচাৰোঁ যদি তেখেতক আমাৰ MP টিকট দিয়া হয় আমি তাৰ প্ৰতিবাদত আজি ওলাই আহিছোঁ মহিলাসকলে কাৰণ MP টিকট আমাক নালাগে আমাক তেখেতক MLA হিচাপে লাগে যাতে আমাৰ বঙাইগাঁৱত 8টা টাৰ্মছ তেখেতে বিধায়ক হৈ আছে আৰু বঙাইগাঁওখন শান্তিপূৰ্ণভাৱে আমি জীয়াই থাকিব পাৰিছোঁ ইয়াতে কোনো ধৰণৰ গণ্ডগোল নাই অসুবিধা নাই গতিকে আমাৰ তেখেত হৈছে আমাৰ গাৰ্জেন গোটেই বঙাইগাঁওবাসীৰ গাৰ্জেন সকলোৱে বিচাৰিছে তেখেতে বঙাইগাঁৱত বিধায়ক হৈ থাকক আমাক দিল্লীত যাব নালাগে আমি বঙাইগাঁৱত যিমান ফণীভূষণ চৌধুৰী আজি ডেভেলপমেণ্ট কৰিছে আপোনালোকক আমি মিডিয়াৰ জৰিয়তে জনাব বিচাৰিছোঁ যথেষ্ট উন্নতি হৈছে আমাৰ
আমাৰ খুজিব লগা নাই তাৰমানে আমাৰ ইমান কাম কাজ হৈছে আমাৰ বঙাইগাঁৱত কি হোৱা নাই বুলি ক'ব পাৰোঁ এতিয়া আজি আব্দুল খালেক আছে আজি বঙাইগাঁও ৰাইজক কেইজনক টাচ কৰিছে কি উন্নয়ন কৰিছে বঙাইগাঁৱত আজি আব্দুল খালেক আমাৰ MP হৈ আছে সবৰে MP কিন্তু সেই কি ডেভেলপমেণ্ট কৰিছে কোনজন ভোটাৰক টাচ কৰিছে এইটো কওকচোন আপোনালোকে আমি নিবিচাৰোঁ আমাৰ দলক যদি বৰপেটা সমষ্টিটো দিছে দিয়ক অইনজনক দিয়ক আমি বঙাইগাঁৱই নিবিচাৰোঁ কেতিয়াও যে ফণীভূষণ চৌধুৰী MP হৈ ওলাই যাব বঙাইগাঁৱৰ পদটো খালী হ'ব অন্য আহি দখল কৰি আমাক দুৰ্ব্যৱহাৰ কৰিব টৰ্চাৰ কৰিব দুৰ্নীতি কৰিব আমি নিবিচাৰোঁ আমি সৎনীতিৰ মানুহৰ লগত আছোঁ আৰু সদায় থাকিম যিজন মানুহ বঙাইগাঁও ৰাইজে ভগৱান স্বৰূপে চাই অভিভাৱক স্বৰূপে চাই আমাক অন্য মানুহ নালাগে আমাক ফণীভূষণ চৌধুৰী লাগে লোকসভা নিৰ্বাচনত বুজাবুজিৰ মাজত সম্পন্ন হ'ব বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী তালিকা বিজেপিয়ে কংগ্ৰেছৰ ইজনৰ পিছত সিজন নেতাক নি ৰাইজক কংগ্ৰেছ যে একেবাৰে দুৰ্বল হৈ পৰিছে সেয়া দেখুৱাব বিচাৰিছে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী তালিকাক লৈ এই মন্তব্য বিধায়ক অখিল গগৈৰ 16টা যি আমাৰ বিৰোধী দলৰ যি ঐক্যমঞ্চ সেই ঐক্যমঞ্চই আমাৰ নিজৰ ভিতৰত বুজাবুজি সম্পন্ন হৈছে আৰু অচিৰে আমি সকলোৰে সন্মুখত আমাৰ কথাখিনি কেইদিনমানৰ ভিতৰতে ক'ব পাৰিম মানে বিজেপিয়ে এখন চিৰিয়েল বনাইছে এতিয়া যে এই সপ্তাহটোত আমুকক নিম নেক্সট সপ্তাহটোত আমুকক নিম এনেকৈ এটা মেনেজ কৰি যাতে অপজিশ্যন বিশেষকৈ কংগ্ৰেছ দলটোক যাতে অস্থিৰতাৰ মাজত ৰাখিব পাৰে মানুহৰ মাজত যাতে কনফিউজনৰ সৃষ্টি হয় মানুহে যাতে 2024ৰ লোকসভা নিৰ্বাচনটোত বিৰোধী পক্ষ দুৰ্বল এওঁলোকৰ লগত মানুহ নাথাকে এই পৰিস্থিতি যাতে উপলব্ধি কৰে তেনেকুৱা ধৰণে এজনৰ পাছত আনজন লিডাৰক এনেকৈ তেওঁলোকে ক্ৰয় কৰা কিনাৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এনেকৈ কিনি তেওঁলোকে বিৰোধী পক্ষৰ গোটেই ৰাজনীতিটোক তেওঁলোকে একেবাৰে ধূলিময় কৰি দিব খুজিছে যোৰহাট লোকসভা সমষ্টিত বিৰোধী ঐক্যমঞ্চৰ ৰণনীতিত লাগিছে আউল ঐক্যমঞ্চৰ সমূহীয়া সিদ্ধান্তলৈ অপেক্ষা নকৰি নিজা প্ৰাৰ্থী প্ৰক্ষেপৰ সিদ্ধান্ত লৈছে ভাৰতীয় কমিউনিষ্ট পাৰ্টিয়ে ইতিমধ্যে CPI 4জনীয়া সম্ভাৱ্য প্ৰাৰ্থী পেনেল প্ৰস্তুত কৰি প্ৰেৰণ কৰিছে কেন্দ্ৰীয় নেতৃত্বলৈ তালিকাত আছে কনক গগৈ কৃষ্ণ গগৈৰ নাম 6 মাৰ্চত দলটোৱে চূড়ান্ত কৰিব যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম যোৰহাটত গৌৰৱ গগৈয়ে প্ৰতিদ্বন্দ্বিতা নকৰাটো এক প্ৰকাৰ নিশ্চিত হোৱাত এই সিদ্ধান্ত লৈছে CPI যোৰহাট লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাটো নিশ্চিত হোৱাত প্ৰতিটো বিধানসভা সমষ্টিতে পথসভা অনুষ্ঠিত কৰি প্ৰচাৰ আৰম্ভ কৰিছে ভাৰতীয় কমিউনিষ্ট পাৰ্টিয়ে অধিক জনাব আমাৰ সাংবাদিক প্ৰদীপ গগৈয়ে লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলে তৎপৰতা বৃদ্ধি কৰিছে যোৰহাট লোকসভা সমষ্টিত বিজেপিৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব তপন কুমাৰ গগৈয়ে ইতিমধ্যেই সেয়া নিশ্চিত হ'ল আৰু বিৰোধী ঐক্যমঞ্চৰ ফালৰ পৰা আচলতে কোন প্ৰাৰ্থী হ'ব তাক লৈ বৰ্তমান চলিছে জল্পনা কল্পনা বিশেষকৈ গৌৰৱ গগৈক প্ৰতিটো বিৰোধী ৰাজনৈতিক দলে বিচাৰিছিলে গৌৰৱ গগৈয়ে যোৰহাট লোকসভা সমষ্টিৰ পৰা যাতে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় সেয়া বিচাৰিছিলে কিন্তু অৱশেষত গৌৰৱ গগৈয়ে হয়তো যোৰহাট লোকসভা সমষ্টি এৰি নগাঁও সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব যাৰ বাবে আচলতে বিমুখ হৈছে হতাশ হৈছে বিৰোধী আন সহযোগী ৰাজনৈতিক দলসমূহ এয়া ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ শিৱসাগৰ জিলাৰ কাৰ্যালয়ত বৰ্তমান উপস্থিত আছে ৰাজ্যিক সম্পাদক কনক গগৈ আছে কি ক'ব এই গোটেই বিষয়টো আচলতে আমি আমাৰ ৰাজ্যখনতো দেশৰ নিচিনাকৈ আমি 15টা ৰাজনৈতিক দল ঐক্যবদ্ধ হৈছিলোঁ এতিয়াতো 16টা হ'লগৈ 16টা ৰাজনৈতিক দলে অসমত আমি এইবাৰ 1:1 কেণ্ডিডেট আচলতে বিজেপিৰ বিৰুদ্ধে দিবৰ কাৰণে আমি ঐক্যবদ্ধত মিলিত হৈছিলোঁ ইতিমধ্যে আমি কেইবাখনো বৈঠকত মিলিত হৈছোঁ প্ৰায় 6খন বৈঠকত মিলিত হ'লোঁ আৰু সেই ভিত্তিতে আচলতে আমি এতিয়া যদি আপোনালোকে কয় যোৰহাটৰ কথা যোৰহাটত আমি আমাৰ মঞ্চত বিৰোধী ঐক্যমঞ্চৰ মিটিঙত মই প্ৰস্তাৱ দিছিলোঁ যে মই নহয় আমাৰ ফালৰ পৰা দিয়াৰ উপৰিও অখিল গগৈ দিছিলে যে আমি যে যোৰহাটৰ ক্ষেত্ৰত বিশেষকৈ আমি কৈছোঁ যোৰহাটত যদি গৌৰৱ গগৈক দিয়া হয় তেতিয়াহ'লে তপন গগৈৰ বিৰুদ্ধে এটা ভাল ধৰণে যুঁজ দিব পৰা যাব আৰু আমাৰ জিকা সম্ভাৱনাটো তাত আছে আৰু ঠিক তেনেকৈ আমি সেইটো প্ৰস্তাৱ দিছিলোঁ আৰু এইটো কৈছোঁ আমি যদি যোৰহাটত যদি গৌৰৱ গগৈক নিদিয়ে তেতিয়াহ'লে ইয়াত বেলেগ কাৰোবাক দিয়াৰ কোনো যুক্তি থাকিব নোৱাৰে তাত আমি CPI তৰফৰ পৰা আমি কেণ্ডিডেটছা দিম যিহেতু আমি 2004 চনৰ পৰা আমি কণ্টিনিউৱাছলি এই সমষ্টিটো
আসনটোত কণ্টেষ্ট কৰি আহিছোঁ গতিকে যোৱাবাৰো আমি কৰিছোঁ 14 চনত কৰিছোঁ 9 চনত কৰিছোঁ 2004 চনৰ পৰা কৰি আহিছোঁ গতিকে এই কথাটো আমি কৈছোঁ কিন্তু এতিয়া শেহতীয়াকৈ দেখিছোঁ কংগ্ৰেছৰ যিটো অৱস্থা দেখিছোঁ আমি কংগ্ৰেছৰ সমালোচনা কৰিবলৈ যোৱা নাই যেহেতু কংগ্ৰেছে বিগ ব্ৰাদাৰ ৰোল প্লে কৰি আছে সমগ্ৰ দেশখনত আৰু মানে ৰাজ্যখনতো গতিকে তেওঁলোকে আচলতে সূক্ষ্মভাৱে বিচাৰ বিবেচনা কৰি তেওঁলোকে যদি চিন্তা চৰ্চা কৰি এইবিলাক যদি আসন ভাগ বতৰা কৰে তেতিয়াহ'লে নিশ্চিতভাৱে বিজেপিক আমি প্ৰতিহত কৰিব পাৰিম এতিয়া যি কেইজনৰ নাম ওলাই আছে কংগ্ৰেছৰ তৰফৰ পৰা এই কেইজনৰ নামৰ ক্ষেত্ৰত আচলতে কংগ্ৰেছ দলে কিবা আগবাঢ়িব পাৰিব বুলি আমি কেতিয়াও আচলতে নাভাবোঁ সেয়েহে মই কৈছোঁ যে আমি 6টা সমষ্টিত বিৰোধী পাৰ্টিসকলক দিয়ক আৰু 8টা সমষ্টিত কংগ্ৰেছে কণ্টেষ্ট কৰক আপোনালোকৰ কাক কাক প্ৰক্ষেপ কৰিছে ইতিমধ্যে আমাৰ পাৰ্টিৰ ৰাষ্ট্ৰীয় পৰিষদৰ মিটিং হৈ গৈছে যোৱা ফেব্ৰুৱাৰী 2, 3, 4 তাৰিখত তাত সিদ্ধান্ত হৈছে যে আমাৰ পাৰ্টিক অসমত যোৰহাট সমষ্টিটো কনচেনট্ৰেট কৰিবলৈ কৈছে সেয়েহে আমি যোৰহাটত ইতিমধ্যে ভালেকেইটা বিধানসভা সমষ্টিত আমাৰ কাম কাজ আমি চলাই গৈছোঁ আৰু ইতিমধ্যে আমি 4জনীয়া এখন পেনেল আমি প্ৰেৰণ কৰিছোঁ সেই 4জনীয়া পেনেলৰ তালিকাখন অহা 6 তাৰিখে চূড়ান্ত হ'ব